विनोद गांगा कैमरामैन हमारा वो खींच रहा है। कौन फैला भिटले जाम पहुंच गया है, अंदर जाइए। अंदर जाने का रास्ता कहाँ भिटल যাব एफएल देखो एडी आगे से भी आगे से भी आगे से पब्लिक अंदर इधर से एफएल যাব বিমল বড়া নয় माननीय मंत्री महोदय इतिमध्ये पेरेड निरीक्षण শেষ কৰিছে। আজি আমাৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হ'ল 119 নম্বৰ বেটেলিয়ান CRPF ৰৰৈয়া, CISF ONGC চিনামৰা, ডিস্ট্ৰিক্ট পুলিচ যোৰহাট, যোৰহাট ওমেন পুলিচ, ডিস্ট্ৰিক্ট হোমগাৰ্ড যোৰহাট, সিভিল ডিফেন্স যোৰহাট ওমেন উইং, 9 Assam BNNCC boys, 64 Assam NCC girls, 33 ACTR NCC Jorhat, Jorhat Gov Boys HSNMP School, Jorhat Gov Girls HSNMP School, Jorhat Vitarki Vidyaloy, Shankardev Seminary School, Rashtrabhasha Vidyaloy, Sahodev Memorial School, Joya Vidyapithor Guide Team, Sahodev Memorial English School, Rashtrabhasha School Guide Dol, 3rd APBN or Titabor Vendor Dol, or Joya Vidyapithor Vendor Dol. हेलो हेलो
এইটো খোল যাম দেখোন গাইড ঘূৰিলে নাই মানে গৈ দে হ'লে ঘূৰিলে যদি তেতিয়াহ'লে ভাষণ দিব মাননীয় মন্ত্ৰী মহোদয়ে তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ আগবাঢ়িছে। ৰেকৰ্ডিং হোৱা নাছিলে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি ৭৬তম গণৰাজ্য পীতাম্বৰ দেৱগোস্বামী, জননায়ক দেৱেশ্বৰ শৰ্মা, অসম গৌৰৱ ৰোহিণীকান্ত হাতী বৰুৱা, কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱা, ৰামেশ্বৰ ভট্টাচাৰ্য, সৰ্বেশ্বৰ বৰচেতিয়া, বিদ্যাধৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, শশীধৰ মলীয়া বৰুৱা, গংগাধৰ বৰকটকী, মহেশ্বৰ বৰকটকী, মোহন চন্দ্ৰ মহন্ত, নিবাৰণ চন্দ্ৰ বৰুৱা, ৰোষেশ্বৰ ৰাজখোৱা, মুৰলীধৰ বৰুৱা, শ্ৰমিক প্ৰাণ, সৰ্বেশ্বৰ বৰদলৈ, চক্ৰেশ্বৰ শইকীয়া, বৈষ্ণৱ পণ্ডিত, সোণাৰাম চুতীয়া আদি যোৰহাটৰ স্বাধীনতা সংগ্ৰামী আৰু তেখেতসকলৰ সহযোগীসকলৰ ত্যাগ আৰু দেশপ্ৰেমক আজি আমি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে স্মৰণ কৰিছোঁ। অসমৰ ইতিহাস আৰু মানচিত্ৰত যোৰহাটৰ এক সুকীয়া গুৰুত্ব আছে। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট, ব্ৰিটিছ প্ৰশাসনৰ উজনি অসমৰ মুখ্য কেন্দ্ৰ আছিল যোৰহাট। আধুনিক অসমৰ বৌদ্ধিক ৰাজধানী হৈছে যোৰহাট, এক ঐতিহাসিক ক্ৰমবিকাশৰ এক সুবিশাল স্থান। যোৰহাট শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশতেই অসমখনৰ এখন আগশাৰীৰ স্থান। সেউজী সুফলা শস্য শ্যামলাই যোৰহাট আমি নিশ্চিতভাৱে এই জিলাখনৰ এগৰাকী নাগৰিক হিচাপে আমি গৰ্ব অনুভৱ কৰিব পাৰোঁ। জিলাখনৰ তিতাবৰ মহকুমা ধানৰ ভঁৰাল বুলি সমগ্ৰ ভাৰতবৰ্ষতে খ্যাতি আছে। জীৱন অভয়াৰণ্য আৰু পক্ষীৰ কাকলিৰে মুখৰিত বিলসমূহেৰে সমৃদ্ধ যোৰহাটৰ প্ৰাকৃতিক সম্পদ বৰ্ণাঢ্য। এই জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। ইয়াত বিভিন্ন ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ লোকে যুগে যুগে সমিল মিলেৰে বাস কৰি আহিছে। অসমৰ বাৰে ৰহণীয়া সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অভিন্ন অংগ এই যোৰহাট। যোৰহাট সংস্কৃতিৰ নগৰী, জ্ঞানৰ নগৰী। আমাৰ ইয়াৰ পৰা মই গুচি যাম যোনদিনা ইয়াৰ পৰা মই গুচি যাম যোনদিনা। আজি পেৰেড অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰিছে পেৰেড কমাণ্ডাৰ শ্ৰীমতী নভিতা কুমাৰী, IPS প্ৰবেশন যোৰহাট। তেখেতক সহায় কৰিছে পেৰেড YC ABSI মনোহৰ লিম্বু, পুলিচ ৰিজাৰ্ভ যোৰহাট। পেৰেডত অংশগ্ৰহণ কৰিছে ক্ৰমে ১ নম্বৰ প্লেটুন ১১৯ নম্বৰ বেটেলিয়ান CRPF ৰৰৈয়া। নেতৃত্ব প্ৰদান কৰিছে ASI ৰাজবীৰ। প্লেটুনত আছে CISF ONGC চিনামৰা। নেতৃত্ব প্ৰদান কৰিছে SI RA মীনা। ৩ নম্বৰ প্লেটুনত আছে ডিষ্ট্ৰিক্ট পুলিচ যোৰহাট। নেতৃত্ব প্ৰদান কৰিছে SI দেৱজিৎ বৰাই। ৪ নম্বৰ প্লেটুনত আছে যোৰহাট ওমেন পুলিচ। নেতৃত্ব প্ৰদান কৰিছে WSI প্ৰিয়ংকা দাস। ৫ নম্বৰ প্লেটুনত আছে ডিষ্ট্ৰিক্ট হোমগাৰ্ড। নেতৃত্ব প্ৰদান কৰিছে ABSI দীপজ্যোতি কলিতা। ৬ নম্বৰ প্লেটুনত আছে চিভিল ডিফেন্স যোৰহাট ওমেন উইং। নেতৃত্ব প্ৰদান কৰিছে মিছ দীপ্তি শইকীয়া। ৭ নম্বৰ প্লেটুনত আছে 9th আছাম BNNCC বয়জ। নেতৃত্ব প্ৰদান কৰিছে শুভদীপ বৰা। ৮ নম্বৰ প্লেটুনত আছে 64 আছাম NCC
Battalion Girls নেতৃত্ব প্ৰদান কৰিছে মিছ নিহা চৰকাৰী 9 নম্বৰ প্লেটুনত আছে 33 ACTI NCC যোৰহাট এয়া 1 নম্বৰ প্লেটুন 119 নম্বৰ CRPF বেটেলিয়ন তেখেতসকলে মন্ত্ৰী মহোদয়ক অভিবাদন জনাইছে দুই নম্বৰ প্লেটুনত এয়া CISF ONGC চিনামৰা মন্ত্ৰী মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে তিনি নম্বৰ প্লেটুনত এয়া ডিষ্ট্ৰিক্ট পুলিচ তেখেতসকলে মন্ত্ৰী মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে 4 নম্বৰ প্লেটুনত এয়া যোৰহাট কমেণ্ট পুলিচ আজি অনুষ্ঠানৰ মুখ্য অতিথিক অভিবাদন জ্ঞাপন কৰিছে পাঁচ নম্বৰত আমাৰ ডিষ্ট্ৰিক্ট হোমগাৰ্ড যোৰহাট তেখেতসকলে মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে 6 নম্বৰ প্লেটুনত চিভিল ডিফেন্স যোৰহাট ওমেন উইং তেখেতসকলে মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে ইয়াৰ পিছতে 9 আছাম BNNCC বয়জ তেখেতসকলে মন্ত্ৰী মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে এয়া 64 আছাম BNNCC গাৰ্লছ নেতৃত্ব প্ৰদান কৰিছে মিছ নেহা চৰকাৰীয়ে ইয়াৰ পিছতে আছে 33 ACTI NCC যোৰহাট নেতৃত্ব প্ৰদান কৰিছে সেৱক বৰুৱা ইয়াৰ পিছতে 10 নম্বৰ প্লেটুনত আছে যোৰহাট গভ বয়জ HSLMP স্কুল নেতৃত্ব প্ৰদান কৰিছে পুলক দত্তই 11 নম্বৰ প্লেটুনত এয়া যোৰহাট গভ গাৰ্লছ HSLMP স্কুলৰ ছাত্ৰীসকল নেতৃত্ব প্ৰদান কৰিছে আৰ্মিনা বেগমে 12 নম্বৰত এয়া যোৰহাট ইণ্টাৰনেট বিদ্যালয়ৰ ছাত্ৰীসকল নেতৃত্ব প্ৰদান কৰিছে গুৰুপাই চৰকাৰে 13 নম্বৰত প্লেটুনত এয়া শংকৰদেৱ ছেকেণ্ডাৰী হাইস্কুল নেতৃত্ব প্ৰদান কৰিছে দিব্যাংগজ্যোতি নেওগে 14 নম্বৰত ৰাষ্ট্ৰভাষা বিদ্যালয় চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গাইডৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে দিবাকৰ মজুমদাৰে 15 নম্বৰ প্লেটুনত আছে সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে নেহা শইকীয়াই 16 নম্বৰ প্লেটুনত আছে জয়া বিদ্যাপীঠৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে মিছ সুদৰ্শিনা দাসে 17 নম্বৰত আছে সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে পূজা মালা 18 নম্বৰত আছে ৰাষ্ট্ৰভাষা বিদ্যালয় চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে মিছ সমৈকা সিদ্দিকা বেণ্ডৰ দল আৰু শেষত 20 নম্বৰ আছে জয়া বিদ্যাপীঠৰ বেণ্ডৰ দল নেতৃত্ব প্ৰদান কৰিছে ছবিৰয় বৰাই মই আজি তেওঁলোকক অংশগ্ৰহণ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে ইতিমধ্যে আমি দেখা পাইছোঁ প্ৰতীকপদ অনুষ্ঠান বিভাগসমূহে তেখেতসকলৰ কৰি থকা কৰ্মৰাজি কিদৰে নথিভুক্ত কৰিব পাৰি সেই হিচাপে তেখেতসকলে প্ৰতীকপদ নিৰ্ধাৰণ কৰিছে মই প্ৰতীকপদ
সমাজ সেৱিকা আগবাঢ়িছে। প্ৰতীকপদত প্ৰথমে আছে পাব্লিক হেল্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল। তাৰ লগতে এখন আদৰ পতাকা প্ৰতিষ্ঠাপি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। প্ৰত্যেকখন মানুহে জল জীৱন মিছনৰ জৰিয়তে টেপ যোগেদি শুদ্ধ খোৱা পানী আৰু গাঁওখনত দুটা আৱৰ্জনা নিষ্কাশনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা হৈছে। আমি জানো যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইয়াৰ পিছতে আছে জিলা কৃষি বিভাগ। জিলাৰ টুকুৰা কৃষিভূমিত পৰিকল্পিতভাৱে বছৰি কেইবাটাও খেতিৰ জৰিয়তে কৃষকসকলক স্বাৱলম্বী কৰা আৰু জিলাখনৰ কৃষি অৰ্থনীতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ধান খেতিৰ পৰিত্ৰাপতি পৰৱৰ্তী খেতিৰ লক্ষ্য খাদ্য আৰু সুৰক্ষা যোজনাৰ অধীনত কৃষি পদ্ধতি